মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ পাঠ্যপুথিখনৰ দ্বিতীয়টি পাঠ আমি আজি আৰম্ভ কৰিবলৈ ওলাইছোঁ। তোমালোকে নিশ্চয় দ্বিতীয়টি পাঠ চাইছা চাগে। দ্বিতীয় পাঠ এটা বৰ সুন্দৰ কবিতা আছে, যিটো কবিতা জুলিয়া কাৰ্নি নামৰ এজন আমেৰিকান লিখকে লিখিছিলে। আচলতে কবিতাটোত কবিৰ বিষয়লৈ ইমান বিশেষ দিয়া নাই। তোমালোকক জনাই দিব বিচাৰিছোঁ যে জুলিয়া কাৰ্নি হ'ল এজন আমেৰিকাৰ কবি। তেওঁ জন্ম হৈছিলে 1823 চনত আৰু সেই কবিতাটো লিটল ড্ৰপছ অফ ৱাটাৰ। তোমালোকে চাগে সৰু কালতে বিনন্দ চন্দ্ৰ বৰুৱাদেৱৰ এটা কবিতা পঢ়িছিলা, এটোপ দুটোপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ। সেই কবিতাটো নিশ্চয় তোমালোকে পঢ়িছিলা। সেই কবিতাটোত তোমালোকে পাইছিলা যে সৰু কামৰ পৰাই কেনেকৈ এটা ডাঙৰ কামৰ সৃষ্টি হয়। যেনেকৈ এটোপাল দুটোপাল পানী লগ লাগি পেলাই সাগৰৰ সৃষ্টি হয়, সৰু সৰু মিনিট লগ লাগি ঘণ্টালৈ পৰিৱৰ্তন হৈ যেনেকৈ যুগ যুগ হয়, তদ্ৰূপ সেই কবিতাটোৰ ওপৰত নিৰ্ভৰ কৰি ইংৰাজী সাহিত্যৰ এটা বৰ ধুনীয়া কবিতা তোমালোকৰ দ্বিতীয়টো পাঠ আকাৰে আগবঢ়াইছে। খুব ভাল লাগিব, তোমালোকে কবিতাটো শুনিবাচোন। মই পোনপটীয়াকৈ কবিতাটো গাই যাম, তাৰ শব্দবিলাকৰ তোমালোকক অৰ্থ কৈ যাম আৰু তাৰ অসমীয়া ভাঙনিও কৰি যাম। আশা কৰিছোঁ যে তোমালোকৰ কবিতাটো খুব ভাল লাগিব আৰু কবিতাটো পঢ়াৰ পাছত তোমালোকে নিশ্চয় মনত এটা বল পাবা যে আমি সৰু সৰু কৰ্মৰ মাধ্যমেৰে কেনেকৈ আমি ডাঙৰ মানুহ হ'ব পাৰোঁ। সৰু সৰু কৰ্মবিলাক আমি খুব ভালদৰে কৰিলে কেনেকৈ সেই সৰু কৰ্মবিলাকৰ ওপৰত নিৰ্ভৰ কৰি পেলাই আগলৈ আমি ডাঙৰ কৰ্ম কৰিবলৈ মনত প্ৰেৰণা পাম, তাৰ ওপৰত তোমালোকে কবিতাটো পাবা। কবিতাটো লিখিছে লিটল ড্ৰপছ অফ ৱাটাৰ। ইয়াত আচলতে লিটল শব্দটোৱে একেবাৰে সৰু বুজাইছে আৰু তোমালোকে হয়তো পাইছা চাগে, ড্ৰপছ মানে হৈছে পানীৰ টোপাল আৰু ৱাটাৰ মানে পানী। অৰ্থাৎ তোমালোকক কবিতাটোত কৈছে যে সৰু সৰু পানীৰ টোপাল। প্ৰথমতে কৈছে যে লিটল ড্ৰপছ অফ ৱাটাৰ, অৰ্থাৎ সৰু সৰু পানীৰ টোপাল। লিটল গ্ৰেইনছ অফ চেণ্ড। আচলতে গ্ৰেইন শব্দটো, ইয়াত যোনটো গ্ৰেইন শব্দ বুলি আছে, তোমালোকে যদি গ্ৰেইন শব্দটো ইংৰাজী অভিধানখনত চোৱা তেতিয়া তোমালোকে তাত শস্য বুলি পাবা। কিন্তু ইয়াত এই কবিতাটোত কবিয়ে গ্ৰেইন শব্দটোৱে বালিৰ ক্ষুদ্ৰ ক্ষুদ্ৰ যিবিলাক কণিকা, সেই কণিকাবিলাকক বুজাব বিচাৰিছে। অৰ্থাৎ আমাক প্ৰথম লাইনটোত কৈছে যে লিটল ড্ৰপছ অফ ৱাটাৰ, সৰু সৰু পানীৰ টোপাল, লিটল গ্ৰেইনছ অফ চেণ্ড মানে বালিৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকা, মেক দ্য মাইটি অ'চেইন। কি কৰে যে পানীৰ সৰু সৰু টোপালে মেক কৰে, মাইটি মানে হৈছে শক্তিশালী, অ'চেন মানে মহাসাগৰ, তোমালোকে পাইছা চাগে। গতিকে পানীৰ সৰু সৰু টোপালবিলাক লগ লাগি পেলাই এখন ডাঙৰ মহাসাগৰৰ সৃষ্টি কৰে। তেনেদৰে লিটল গ্ৰেইনছ অফ চেণ্ড মানে সৰু সৰু বালিৰ কণিকাবিলাক লগ লাগি পেলাই কি কৰে, এণ্ড দ্য প্লিজেণ্ট লেণ্ড মানে ধুনীয়া ভূমি, অৰ্থাৎ আমি য'ত মাটি আছোঁ, যি মাটি, সেই মাটি সৰু সৰু বালিৰ অংশবিলাক, কণিকাবিলাক লগ লাগি এই বৃহৎ মাটিৰ সৃষ্টি কৰিছে। অৰ্থাৎ আমাক প্ৰথম লাইনটোৱে কৈছে যে সৰু সৰু পানীৰ টোপাল লগ লাগি পেলাই ডাঙৰ এখন মহাসাগৰ সৃষ্টি কৰে আৰু সৰু সৰু বালিৰ কণিকাবিলাক লগ লাগি পেলাই এই আমি য'ত জন্মগ্ৰহণ কৰি আছোঁ, য'ত আমি আছোঁ, ডাঙৰ ভূমিৰ সৃষ্টি কৰে। মই পোনপটীয়াকৈ যদি তোমালোকক অৰ্থটো এই 4টা লাইনৰ ক'বলৈ হয় তেতিয়াহ'লে এনেকুৱা হ'ব যে লিটল ড্ৰপছ অফ ৱাটাৰ, সৰু সৰু পানীৰ টোপাল, লিটল গ্ৰেইনছ অফ চেণ্ড বালিৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকা, মেক দ্য মাইটি অ'চেইন এখন শক্তিশালী মহাসাগৰৰ সৃষ্টি কৰে, এণ্ড এ প্লিজেণ্ট লেণ্ড আৰু এখন ধুনীয়া ভূমিৰ সৃষ্টি কৰে। ঠিক তেনেদৰে তাৰ পাছৰটো লাইনত আমাৰ সময়ৰ কথা কৈছে, চ' দ্য লিটল মিনিটছ। তোমালোকে গম পোৱা যে মিনিট মানে হৈছে সময়ৰ এটা ক্ষুদ্ৰ অংশ, যেনেকৈ কেইবাটাও মিনিট লগ লাগি পেলাই ঘণ্টা হয়। ঠিক তেনেকৈ আমাক কৈছে যে চ' দ্য লিটল মিনিটছ, তেনেকৈ সৰু সৰু সময়ৰ মিনিটবিলাক লগ লাগি হাম্বুল ড্ৰ' দে বি, যদিও তেওঁলোকে শান্তভাৱে, অৰ্থাৎ হাম্বুল মানে হৈছে শান্ত, ড' মানে যদিও, যে যদিও তেওঁলোকে শান্তভাৱে, অৰ্থাৎ ঘড়ী তোমালোকে কাঁটাডাল যেতিয়া দেখিছা, কাঁটাডালে খুব নীৰৱে টিক 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 কৰি 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 তেওঁলোকে কি কৰে, ছেকেণ্ড, মিনিট, ঘণ্টা তেনেকৈ পাৰ কৰে। পাৰ কৰাৰ পাছত তেওঁলোকে কি কৰে, মেক দ্য মাইটি এজ অফ ইটাৰ্নিটি, অৰ্থাৎ তেওঁলোকে কি কৰে, বহু যুগ
সেই মিনিটবিলাক লগ লাগি বহু যুগ অনন্ত কাললৈ বুলি সৃষ্টি কৰে। অৰ্থাৎ সময়ৰ সেই ক্ষুদ্ৰ অংশবিলাক লগ লাগি পেলাই আমি যিটো যুগ যুগান্তৰ বুলি কওঁ, সেই যুগ যুগান্তৰবিলাক প্ৰকৃততে সৰু সৰু মিনিটবিলাক লগ লাগিয়ে সৃষ্টি কৰে। এই কবিতাটোৰ মাধ্যমেৰে আমি এইটোৱেই শিকিব বিচাৰিছোঁ যে যেনেকৈ সময়ৰ ক্ষুদ্ৰ অংশবিলাক লগ লাগি ছেকেণ্ডৰ পৰা মিনিট হয়, মিনিটৰ পৰা ঘণ্টা হয়, ঘণ্টাৰ পৰা যুগ যুগ আমাৰ যুগৰ সৃষ্টি হয়, ঠিক তেনেকৈ সৰু সৰু পানীৰ টোপালবিলাক লগ লাগি যেনেকৈ মহাসাগৰৰ সৃষ্টি হয়, ঠিক তেনেকৈ বালিৰ সৰু সৰু কণিকাবিলাক লগ লাগি যেনেকৈ আমি য'ত জন্মগ্ৰহণ কৰি আছোঁ সেই ভূমিৰ সৃষ্টি হয়, তেনেকৈ আমি যদি জীৱনত সৰু সৰু কামবিলাকত আমি গুৰুত্ব প্ৰদান কৰোঁ, তেতিয়াহ'লে আমিও হয়তো পৃথিৱীত নিজৰ নাম ৰাখিব পৰাকৈ মহান মানুহলৈ পৰিৱৰ্তন হ'ব পাৰিম। এই কবিতাটোৰ মাধ্যমেৰে তোমালোকক সেয়াই শিকাব বিচাৰিছে আৰু আশা কৰিছোঁ তোমালোকে কবিতাটো খুব ধুনীয়াকৈ বুজি পাইছা। জুলিয়া কাৰ্নি নামৰ এই কবিজনে তোমালোকৰ কাৰণে খুব ধুনীয়া কবিতাটো লিখি পঠাইছে। তোমালোকে চাগে কবিতাটো এবাৰ পঢ়িছা আৰু তোমালোকে অসমীয়াকৈও কবিতাটো পঢ়িবলৈ যত্ন কৰিবা। ইয়াৰ পাছতে তোমালোকে চাবাচোন কেইটামান প্ৰশ্ন উত্তৰ তোমালোকৰ কাৰণে দিছে। মই ধুনীয়াকৈ তোমালোকক প্ৰশ্ন উত্তৰকেইটাও বুজাই দিবলৈ যত্ন কৰিছোঁ আৰু তাৰ উত্তৰখিনিও তোমালোকক কৈ দিম। আমাক প্ৰথম প্ৰশ্নটো কৈছে, হোৱাট ডু লিটল ড্ৰপছ অফ ৱাটাৰ মেক? অৰ্থাৎ হোৱাট মানে কি তোমালোকে গম পাইছা, WH কুৱেশ্যন ৱৰ্ড তোমালোকে পাইছাই। গতিকে আমাক কৈছে যে আমাৰ পানীৰ সৰু সৰু টোপালবিলাকে কি সৃষ্টি কৰে। আমি কবিতাটোত ইতিমধ্যে পাইছোঁৱেই। আমি উত্তৰটো লিখোঁতে এনেকৈ লিখিম, লিটল ড্ৰপছ অফ ৱাটাৰ মেক দ্য মাইটি অ'চেইন। অৰ্থাৎ শক্তিশালী সাগৰৰ সৃষ্টি কৰে পানীৰ সৰু সৰু টোপালবিলাকে। নিশ্চয় বুজি পাইছা চাগে। 2 নম্বৰ প্ৰশ্নটোলৈ যাওঁ, হোৱাট মেক দ্য প্লিজেণ্ট লেণ্ড? অৰ্থাৎ এই বৃহৎ ভূমি, যি ভূমি সেই ভূমি কিহেৰে সৃষ্টি কৰে বুলি কৈছে। আমি ইতিমধ্যে পাইছোঁৱেই যে বালিৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অংশবিলাকে ভূমিৰ সৃষ্টি কৰে। গতিকে তুমি কি লিখিবা, লিটল গ্ৰেইনছ অফ চেণ্ড মেক দ্য প্লিজেণ্ট লেণ্ড। অৰ্থাৎ বালিৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অংশবিলাকে আমি জন্মগ্ৰহণ কৰি থকা বৃহৎ পৃথিৱীখনৰ সৃষ্টি কৰে। একেবাৰে শেষৰ প্ৰশ্নটোলৈ আহিছোঁ, হোৱাট আৰ দ্য মাইটি এজ ইটাৰনিটি টু মেড অফ? মানে যুগ যুগৰ কাৰণে যি আমাৰ সময়, সেই সময়বিলাক কিহেৰে যুগ যুগৰ সৃষ্টি কৰে? তাৰ উত্তৰটো হ'ব, দ্য মাইটি এজ অফ ইটাৰনিটি মেড দ্য লিটল মিনিটছ। অৰ্থাৎ সৰু সৰু সময়ৰ যিবিলাক অংশ, সেই অংশবিলাকে এই যুগৰ সৃষ্টি কৰে, একোটা যুগৰ সৃষ্টি কৰে। যুগ মানে হৈছে সময়ৰ এটা বৃহৎ অংশ, যিটো আমি সময়ৰ অংশ ক'লে, ক্ষুদ্ৰ অংশ বুলি ক'লে আমি মিনিট বুলি ক'ব পাৰোঁ, ছেকেণ্ড বুলি ক'ব পাৰোঁ। তেনেকৈ ডাঙৰ অংশটো হৈছে যুগ। এতিয়া মই আশা কৰিছোঁ তোমালোকে কবিতাটো ধুনীয়াকৈ বুজি পাইছা আৰু কবিতাটোৰ প্ৰশ্ন উত্তৰকেইটাও তোমালোকে বুজি পাইছা। আশা কৰিম যে এই কবিতাটোত কবিয়ে আমাক যিটো বাৰ্তা দিব বিচাৰিছে, সেই বাৰ্তাটোৰ যোগেদি তোমালোকেও আগবাঢ়ি যাবা ভৱিষ্যত দিনত। ডক্টৰ ভূপেন হাজৰিকাই এটা কথা তেওঁ গীতত লিখিছিলে যে, ক্ষুদ্ৰতে বিশালক যদি বিচৰা দেখিবা বিন্দুতেই সিন্ধু থাকে। অৰ্থাৎ কৈছিলে যে সিন্ধু মানে হৈছে সাগৰ। অৰ্থাৎ ক্ষুদ্ৰ ক্ষুদ্ৰ কামবিলাকত আমি যদি গুৰুত্ব প্ৰদান কৰোঁ, তেতিয়াহ'লে আমি কৰা ক্ষুদ্ৰ ক্ষুদ্ৰ কামবিলাকেই এটা দিনত এটা বৃহৎ কৰ্মলৈ পৰিৱৰ্তন হৈ সেই কৰ্মটোৰ মাধ্যমেৰে আমাৰ চিনাকি হ'ব। আশা কৰিছোঁ তোমালোকেও যত্ন কৰিবা। কবিয়ে কবিতাটোৰ লিখাৰ সাৰ্থকতা তেতিয়াহে হ'ব যেতিয়া তোমালোকে তেনেকুৱা ধৰণৰ পৰিৱৰ্তনলৈ হ'বা, তোমালোকৰ জীৱনটো তেনেকুৱা পৰিৱৰ্তন কৰিবা। সকলোৰে প্ৰতি ধন্যবাদ জনাইছোঁ আৰু তোমালোকে ধুনীয়াকৈ কবিতাটো পঢ়ি পেলাই তোমালোকৰ জীৱনত তাক ব্যৱহাৰ কৰিবা বুলি আশা কৰি এই দ্বিতীয় পাঠটো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।